খবৰ পুনৰ চৰ্চালৈ আহিছে বটদ্ৰৱা কাণ্ড কিয়নো 2022 বৰ্ষত বটদ্ৰৱাত থানাক জ্বলাই দিয়া কেন্দ্ৰ কৰি অসম আৰক্ষীৰ ফালৰ পৰা অৰ্থাৎ নগাঁও আৰক্ষীৰ ফালৰ পৰা একাংশ সংখ্যালঘু জনতাৰ ঘৰ ভাঙি দিয়া হৈছিল তাৰ পাছতে এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে যে 14 মেৰ ভিতৰত অসম আৰক্ষীয়ে সংখ্যালঘু জনতাক তেওঁলোকে ক্ষতিপূৰণ দিয়াটো বাঞ্ছনীয় বুলি জনাইছে এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা আমি জানিব বিচাৰিছো এই মুহূৰ্তত এটা বিশেষ খবৰ বটদ্ৰৱা কাণ্ডক লৈ পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ বলডুজাৰ চলাই ন্যায়ালয়ৰ ৰুখত পৰিছে অসম আৰক্ষী উচ্ছেদিত 30 লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বটদ্ৰৱা কাণ্ডৰ উচ্ছেদৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় 24 মেৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে বেছি সীমিত পৰিমাণৰ ক্ষতিপূৰণক লৈ মুঠেও সন্তুষ্ট নহয় ভুক্তভোগী এনবি নিউজৰ কেমেৰাত ভুক্তভোগীৰ অভিযোগ অসম লাইভ 24 আৰু এনবি নিউজৰ কেমেৰাত ভুক্তভোগীৰ অভিযোগ নিৰ্দোষী ব্যক্তিৰ ঘৰ ভাঙিছিল অসম আৰক্ষীয়ে অৰ্থাৎ উক্ত দিনটোত নিৰ্দোষী ব্যক্তিৰ ঘৰ ভাঙিছিল অসম আৰক্ষীয়ে আইন হাতত তুলি লোৱাৰ অভিযোগ দোষী সাব্যস্ত অসম আৰক্ষী 2022 চনত সংঘটিত হৈছিল এই ঘটনা 2022 চনৰ মে মাহত এই ঘটনা সংঘটিত হোৱাৰ পাছতে বটদ্ৰৱা আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল শফিকুল ইছলাম নামৰ এগৰাকী ব্যক্তি আৰু এই ঘটনা কেন্দ্ৰ কৰি একাংশ উত্তেজিত জনতাই জ্বলাই দিছিল বটদ্ৰৱা থানা আৰু থানা জ্বলোৱাৰ অভিযোগত আইন হাতত তুলি লৈছিল নগাঁও আৰক্ষীয়ে আৰু তেওঁলোকে তাৰ পাছত একাংশ সংখ্যালঘু জনতাৰ বুলডোজাৰে ভাঙি দিছিল অভিযুক্তৰ বাসগৃহত বুলডোজাৰ চলাই ভাঙিছিল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেসহ 17 জন আৰক্ষী বিষয়াক কৰা হৈছিল জেৰা বুলডোজাৰ চলাই ন্যায়ালয়ৰ ৰুখত পৰিছে পুনৰ অসম আৰক্ষী পুনৰ ৰুখত পৰিছে কিয়নো 2022 চনৰ মে মাহত বটদ্ৰৱা কাণ্ডৰ লগত একাংশ অভিযুক্তৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিছিল আৰু এই সকল অভিযুক্তৰ ঘৰ ভঙাৰ পিছত এবাৰ 14 মেৰ ভিতৰত 30 লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ প্ৰেৰণ কৰিছে অসম আৰক্ষীৰ অৰ্থাৎ 14 মেৰ ভিতৰত 7টাকৈ পৰিয়ালক 30 লাখ টকা তেওঁলোকে প্ৰদান কৰিব লাগিব আৰু 14 মেৰ যি শুনানি আছিল সেই শুনানিৰ পিছৰ পৰ্যায়ত পুনৰ আহিব লগা 14 মেৰ শুনানিৰ পিছত পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিষয়টোক পুনৰ বিচাৰ কৰা হ'ব ইতিমধ্যে কালিৰ দিনটোত দেখা পোৱা গৈছিল শুক্ৰবাৰৰ দিনটোত যিগৰাকী অধিবক্তাই সমগ্ৰ ঘটনাৰ হৈ তেওঁ যুঁজবাগৰ কৰিছিল ন্যায়ালয়ত সেইগৰাকী অধিবক্তাৰ আমাৰ ওচৰত মন্তব্য আহি পৰিছে আমি সেইগৰাকী অধিবক্তাৰ আমি মন্তব্য দেখুৱাম কিন্তু তাৰ পূৰ্বে পুনৰ জনাইছো ভুক্তভোগী যিসকল লোক আছিল তেওঁলোকে আজিৰ দিনটোত এনবি নিউজৰ ওচৰত তেওঁলোকে মন্তব্য দিছে যে এই সীমিত পৰিমাণৰ ক্ষতিপূৰণক লৈ তেওঁলোকে মুঠেও সন্তুষ্ট নহয় তেওঁলোকৰ এই অসন্তুষ্টিৰ প্ৰকাশ কৰা যি মন্তব্য আছিল এই মন্তব্য দেখুৱাম কিন্তু তাৰ পূৰ্বে অধিবক্তাৰ আমি মন্তব্য আপোনালোকক দেখুৱাই লৈছো গুৱাহাটী হাইকোৰ্টত আপোনাৰ PIL চমোটো 3/2020 এই কেছটো লিষ্ট হৈছিলে এই কেছটোত মই এখন পেটিশ্যন ফাইল কৰিছিলোঁ বটদ্ৰৱা থানাটো যেতিয়া জ্বলাই দিয়া হৈছিলে আপোনাৰ 22 মে 2022ত তাৰপিছত তাৰ পিছদিনাখন অসম পুলিচে সেই মানুহকিঘৰৰ ঘৰবিলাক আপোনাৰ বুলডোজ কৰি পেলাইছিলে ভাঙি পেলাইছিলে সেই সংক্ৰান্তত মই মহামান্য গুৱাহাটী হাইকোৰ্টত এখন পেটিশ্যন ফাইল কৰিছিলোঁ যে হাইকোৰ্টে চমোটো এটা PIL ৰেজিষ্টাৰ কৰিব লাগে মোৰ পেটিশ্যনৰ ওপৰত এটা PIL ৰেজিষ্টাৰ হৈছিলে PIL 3/2022 এই PILটোত অনাৰেবল গুৱাহাটী হাইকোৰ্টে আপোনাৰ 3/1/2023 এটা অৰ্ডাৰ কৰিছিল যে চিফ ছেক্ৰেটাৰী লেভেলৰ এটা ইনকুৱাৰী কৰিব লাগে যে কিয় বুলডোজিং কৰিলে কিয় ভাঙিলে আৰু এই যাৰ ঘৰ ভাঙিছিলে সিহঁতক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে সেই অৰ্ডাৰটো এতিয়ালৈকে অসম চৰকাৰে কমপ্লাই কৰা নাছিলে তাৰপিছত কেছটো পুনৰ ৰিভাইভ কৰি পেলাই আজি এতিয়া অসম চৰকাৰে 30 লাখ টকা 7জন ব্যক্তিক যাৰ ঘৰ বুলডোজ কৰা হৈছিলে 30 লাখকৈ টকা এটা ক্ষতিপূৰণ দিব সেই সিহঁতৰ এই গোটেই তথ্যটো কোৰ্টত জমা কৰিছে কিন্তু যেহেতু পইচাটো জমা দিয়া হোৱা নাই কোৰ্টে এতিয়া সুধিছে যে পইচাটো আপোনালোকে কেতিয়া দিব তে অহা 14 মে 2024ত
আকৌ কেছটো লিষ্টিঙৰ কাৰণে আছে, কেছটো উঠিব তাৰ আগতে অসম চৰকাৰে পইচাটো জমা দি পেলাই 14 তাৰিখে এইটো কোৰ্টক জনাই দিব। আজি অনাৰেবল হাইকোৰ্টৰ চিফ জাষ্টিছৰ ডিভিজন বেঞ্চ চিফ জাষ্টিছ আৰু জাষ্টিছ সুমন চিয়ামৰ ডিভিজন বেঞ্চত আপোনাৰ WPC 239/24 এই কেছটো এই মৃত শফিকুল হুছেইন যিজন ব্যক্তিক বৰ্তমান থানাত মৃত্যু হৈছিলে, তেখেতৰ পত্নীয়ে এইটো ৰিট ফাইল কৰিছিলে কম্পেনচেশ্যন বিচাৰি। হাইকোৰ্টে আজি সুধিলে যে ইমান দিনে এই মহিলাগৰাকীক 4টা বাচ্চা শিশু লৈ পেলাই ঘৰো বুলডোজ কৰি দিয়া হ'ল, ক্ষতিপূৰণ কিয় দিয়া হোৱা নাই? এই কোৰ্টে খুব কাৰাকৈভাৱে সুধিলে। আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ এডভোকেটক মাতি পেলাই ডাইৰেকশ্যন দিলে যে আপোনালোকে এই মহিলাগৰাকীক কেতিয়া ক্ষতিপূৰণ দিব আৰু আপোনাৰ এই এফিডেভিট কেতিয়া ফাইল কৰিব। এই PIL 3 আৰু WPC 237টো একেলগে অহা 14 মে'ত ফাইল কৰা হৈছে। এই কেছটো লিষ্টিঙৰ কাৰণে অৰ্ডাৰ দিছে। লগতে এই কেছটো WPC আপোনাৰ 239/24ত আমি এখন FIR এখন দিছিলে এই মহিলাগৰাকী। যেতিয়া মহিলাগৰাকীৰ হাজবেণ্ড শফিকুল ইছলামৰ পটৰদবা থানাত মৃত্যু হৈ গ'ল, তেখেতে আহোম গাঁও আউটপোষ্টত এখন এজাহাৰ দিছিলে, মানে তেখেতৰ স্বামীৰ মৃত্যুৰ সংক্ৰান্তত। এই এজাহাৰখন এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই। আমি কোৰ্টক কৈছোঁ যে এই এজাহাৰখন ইমিডিয়েট ৰেজিষ্টাৰ হ'ব লাগে। যিকেইজন বটদ্ৰৱা থানাৰ পুলিচৰ মানুহ এই ইনভলভ আছে। বটদ্ৰৱাত সিদিনাখন যিটো ঘটনা হৈছিল, শফিকুলৰ মৃত্যু, তাৰপিছত থানা জ্বলোৱা, তাৰপিছত পিছদিনাখন আহি নগাঁও জিলা প্ৰশাসনে বুলডোজাৰ লৈ ঘৰবাৰী ভাঙি দিয়া, গোটেইখিনি ঘটনাখিনি নিন্দনীয় আছিল আৰু এইটো সংবিধান বিৰোধী আছিল, ইয়াক গৰিহণাৰ যোগ্য আছিল। প্ৰথমে আমি সমাজৰ এজন ক্ষুদ্ৰ ব্যক্তি হিচাপে আমাৰ সংখ্যালঘু লোকসকলক এটা আহ্বান জনাম, ভৱিষ্যতে যে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়। ঘটনা এটা হৈছে, আমি আমাৰ সমাজত সচেতন ব্যক্তিসকলৰ লগত আলোচনা বিলোচনাৰ জৰিয়তে আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, আমি প্ৰতিবাদ কৰিম। ইয়াৰ প্ৰথমে আমি গোটেই সংখ্যালঘু সমাজক আমি ক্ষুদ্ৰ ব্যক্তি হিচাপে এইটো মোৰ আহ্বান। তাৰপিছত ঘটনা থানাত যিটো ঘটনা হৈছিল, বটদ্ৰৱা থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়াসকল আছিল, এই কথাটো লক্ষ্য ৰাখিব লাগিছিল। যিহেতু থানাত এজন মানুহৰ মৃত্যু হৈছে, মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ মানুহ আছে বা গাঁৱৰ মানুহ আছে, ইয়াত আহি কিবা উত্তেজিত হ'ব পাৰে, কিন্তু থানাত তেনেকুৱা কোনো ধৰণৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকাৰ কাৰণে এই ঘটনাটো হৈছে। এইটো এটা নিন্দনীয়। সেইকাৰণে আমাৰ সমাজৰ ব্যক্তিসকলক ভৱিষ্যতৰ কাৰণে চিন্তা চৰ্চাৰ কাৰণে এইটো আহ্বান জনাইছোঁ। তাৰ পিছদিনাখন নগাঁও জিলা প্ৰশাসনে যিটো কাম কৰিছিলে, এইটো অতিকে মৰ্মান্তিক এটা ঘটনা কৰিছিল। যিহেতু যাৰ ঘৰটো ভাঙিছে সেই মানুহজন মৃত্যু হৈছিল শফিকুল ইছলাম। প্ৰথম শফিকুল ইছলামৰ ঘৰটো ভাঙিছিল, তাৰপিছত মুজিবুৰ ৰহমানৰ ঘৰটো ভাঙিছিল। মুজিবুৰ ৰহমান তেতিয়া পুলিচ কাষ্টডিত আছিল, তেওঁক থানাতে এৰেষ্ট কৰিছিল। কিন্তু মুজিবুৰ ৰহমানৰ ঘৰত বা যিকেইটা ঘৰ ভাঙিছিল, এই পৰিয়ালকেইটাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত অন্ধকাৰ হৈছে, ভৱিষ্যত নষ্ট হৈছে। ইয়াত যিমানখিনি সামগ্ৰিকভাৱে এখন ঘৰত যিমানখিনি ভয় বস্তু থাকে, সব বস্তু বাহিনী ধ্বংস কৰি দিছে। ন্যায় দিছে, কিন্তু যিটো ন্যায় দিছে, যিটো ক্ষতিপূৰণ দিছে, এইটো কিন্তু আমি সন্তুষ্টজনক নহয়। কিয় সন্তুষ্টজনক নহয়? এই মানুহবিলাক হাজতত আছিল, তাৰপিছত দুটা ঘৰ ভাঙিছে, দুটা ঘৰৰ মানুহ এই ঘটনাৰ লগত কোনো ধৰণে সম্পৰ্কই নাছিল। দুটা পৰিয়ালৰ ঘৰ ভাঙিছে, কিন্তু দুটা পৰিয়ালৰ ল'ৰা ছোৱালী, কাগজ পাতি, ডকুমেণ্টখিনি গোটেইখিনি ধ্বংস হৈছিল। কিন্তু ন্যায় আমি পাইছোঁ, ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আছে আৰু ন্যায়ালয়ক আমি ধন্যবাদ জনাইছোঁ।